নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিব ওলাইছো অসম হিষ্টৰী কি প্ৰি হিষ্টৰী পিৰিয়ড অসমৰ প্ৰি হিষ্টৰী পিৰিয়ডৰ বিষয়ে আমি আলোচনা কৰিম অসমৰ প্ৰাক ইতিহাস কালৰ বিষয়ে আলোচনা কৰিম অলৰেডি আমি কিছুমান ভিডিঅ' ৰিলেটেড টু প্ৰি হিষ্টৰী আপলোড কৰি থৈছো যদি আপোনালোকে সেই ভিডিঅ'বোৰ চোৱা নাই এবাৰ গৈ পেলাই সেই ভিডিঅ'বোৰ চাই ল'ব তো আজি আমি পলম নকৰাকে এই প্ৰি হিষ্টৰী পিৰিয়ডৰ কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চনৰ ওপৰত আমি আলোচনা কৰিম সো আজিৰ এই ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে The history of Assam can be divided into dash eras অসমৰ ইতিহাসক কেইটা ভাগত ভগোৱা হৈছে তোমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ বি কি আছে 4 eras ঠিক আছে আমাৰ কাৰেক্ট অপচনটো হ'ব 4 eras 4 eras এতিয়া চাৰিটা এৰা কি আছিল সো আমি জানো প্ৰথম এৰাটো হ'ব প্ৰি হিষ্ট্ৰী এটো কি হ'ব বিফোৰ 4th century তাৰ পিছত প্ৰি হিষ্ট্ৰীৰ পিছত আমি পাও এনসিয়েন্ট হিষ্ট্ৰী আৰু এনসিয়েন্ট হিষ্ট্ৰী কৰ পৰা আছে এনসিয়েন্ট হিষ্ট্ৰী 4 to 12th century এনসিয়েন্ট হিষ্ট্ৰীৰ পিছত আমি পাও medieval history আৰু medieval history আমি পাও 12th century পৰা আৰম্ভ কৰি 1826 লৈকে আৰু লাষ্টত আমি কি পাইছো মডাৰ্ন হিষ্ট্ৰী আৰু মডাৰ্ন হিষ্ট্ৰী আমি 1826 ৰ পৰা আৰম্ভ কৰি আমি পাও 1947 লৈকে ঠিক আছে নেক্সট কোৱেশ্চনত কি আছে নেক্সট কোৱেশ্চনত আছে কি লিখা আছে ইন এনসিয়েন্ট টাইমস আসাম ওয়াজ নোন বাই দা নেম অফ আসাম কি নামেৰে জানা যায় আসাম ইয়াতে কালিয়াবৰ গুৱাহাটী প্ৰাগজ্যোতিষপুৰ চৰাইদেউ আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ সি কি হ'ব অপচন নম্বৰ সি প্ৰাগজ্যোতিষপুৰ নেক্সট কোৱেশ্চনত আছে which one of the following epics is considered as the highest source ঠিক আছে কি লিখা আছে highest source of the prehistory period of Assam অসমৰ প্ৰাক ইতিহাস কালৰ যোনটো আমাৰ কি বুলি কয় উৎস আছে প্ৰুফ আছে কোনটো মহাকাব্যত বেছিকৈ উল্লেখ কৰা আছে অপচন কেইটা দিয়া আছে কি আছে মহাভাৰত হৰ্ষচৰিত্ৰ কালিকা পুৰাণ আৰু কি আছে অৰ্থশাস্ত্ৰ আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ সি কালিকা পুৰাণ সো কালিকা পুৰাণ ইজ এ উপপুৰাণ ঠিক আছে আমাৰ পুৰাণৰ যোনটো 18টা খণ্ডৰ ওপৰত কালিকা পুৰাণ নপৰে কিন্তু এটো কথা মনত ৰাখিব কালিকা পুৰাণ এটা উপপুৰাণ হয় নেক্সট কোৱেশ্চনত আছে who was the earliest king of প্ৰাগজ্যোতিষপুৰৰ পুৰণি ৰজা কোন আছিল ইয়াতে লিখা আছে earliest king মানে ইয়াতে কৈছে যে প্ৰথম ৰজাৰ কথা কৈছে প্ৰাগজ্যোতিষপুৰৰ ভাস্কৰ বৰ্মন মহিৰাংগ দানৱ নৰকাসুৰ আৰু বানাসুৰ তোমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ বি মহিৰাংগ দানৱ আৰু মহিৰাংগ দানৱ কোন বংশৰ ৰজা আছিল দানৱ ডাইনেষ্টি কি আছিল ৰজা আছিল নেক্সট কোৱেশ্চনত আছে মহিৰাংগ দানৱ was transcribed from মহিৰাংগ শব্দটো কৰ পৰা আহিছে মহিৰাংগ শব্দটো মৈৰং পৰ্বতৰ পৰা আহিছে ঠিক আছে মৈৰং শব্দৰ পৰা মহিৰাংগ শব্দটো আহিছে নেক্সট কোৱেশ্চনত আছে what was the ancient name of Assam mentioned in Ramayana and Mahabharata মহাকাব্য ৰামায়ণ আৰু মহাভাৰতত অসমৰ নাম কি বুলি উল্লেখ কৰা আছে তোমাৰ অপচন কেইটা দিয়া আছে আমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ সি প্ৰাগজ্যোতিষপুৰ নেক্সট কোৱেশ্চনত আছে according to the Ramayana অমূৰ্তি ৰাজা was the founder of the kingdom of kingdom মানে কোনটো ৰাজবংশৰ মানে প্ৰৱৰ্তক আছিল তোমাৰ অপচন কেইটা দিয়া আছে অপচন আছে প্ৰাগজ্যোতিষপুৰ কামৰূপা কুচবিহাৰ আৰু কি আছে হাৰুপেশ্বর তোমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ এ প্ৰাগজ্যোতিষপুৰ নেক্সট কোৱেশ্চনত কি আছে নেক্সট কোৱেশ্চনত আছে নৰকাসুৰ ফাউন্ডেড হুইচ ডাইনেষ্টি নৰকাসুৰ কোন প্ৰৱৰ্তক কৰিছিল তো আমাৰ অপচনটো হ'ব অপচন নম্বৰ ডি ভৌমবংশ তো ভৌমবংশ হ'ব দানৱ বংশ যোনটো আছিল আমাৰ দানৱ ডাইনেষ্টি তো দানৱ ডাইনেষ্টিৰ হেক ৰজা ঘটকাসুৰক কি কৰিছে নৰকাসুৰে হত্যা কৰি পেলাই ভৌমবংশ স্থাপিত কৰিছিল নেক্সট কোৱেশ্চনত আছে
ঘটকাসুৰ was killed by ঘটকাসুৰক কোনে হত্যা কৰিছিল আমি জাস্ট পাইছো নৰকাসুৰ আৰু নৰকাসুৰে হত্যা কৰি পেলাই ভৌমবংশ কি কৰিছিল স্থাপিত নেক্সট কোৱেশ্চনত আছে according to pre history source the mother of নৰকাসুৰৰ মাকৰ নাম কি আছিল ধৰিত্ৰী আছিল ঠিক আছে অপচন কেটা দিয়া আছে তোমাৰ কাৰেক্ট অপচন হ'ব ধৰিত্ৰী নেক্সট কোৱেশ্চনত আছে ঘটকাসুৰ was the ruler of ঘটকাসুৰ কোন বংশৰ শাসক আছিল তো ইয়াতে অপচন কেটা দিয়া ruler of the কাৰ শাসক আছিল সৰি ইয়াতে লিখা আছে কাৰ শাসক আছিল কিৰাতৰ শাসক আছিল কিৰাত নেক্সট কোৱেশ্চনত আছে who was killed by the first Naraka king Narakakur and established the Bhaumo dynasty who was killed by the first Naraka king প্ৰথম নৰকা কিং মানে নৰকা ৰজা নৰকাসুৰে প্ৰথম কাক মানে হত্যা কৰি পেলাই ভৌমবংশ স্থাপিত কৰিছিল তাৰ অপচন কেটা দিয়া আছে অপচন কেটা হ'ব ঘটকাসুৰ ঠিক আছে ঘটকাসুৰ কোন বংশৰ হেক ৰজা আছিল ঘটকাসুৰ আপোনাৰ দানৱ বংশৰ হেক ৰজা আছিল নেক্সট কোৱেশ্চনত আছে name the two medieval texts that were compiled in the region of Assam অসম ৰাজ্যৰ লগত জড়িত থকা দুটা কি কৈছে medieval text তথ্যৰ নাম উল্লেখ কৰিবলৈ দিছে বেদ পুৰাণ কালিকা পুৰাণ আৰু ইগনি তন্ত্ৰ কোনজি খেল আৰু ইগনি তন্ত্ৰ তো আমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ বি কালিকা পুৰাণ আৰু ইগনি তন্ত্ৰ Next question আছে the tantric text Yogini Tantra is dedicated to worship of the two goddesses one is the Kali and another was is so Yogini Tantra Yogini Tantra দুগৰাকী দেৱীৰ কথা উল্লেখ কৰা আছে এজনী হৈছে কালী আৰু এজনী কি হ'ব অপচন নম্বৰ বি হ'ব Kamakhya. Next question আছে according to which of the following Puran the temple of Kamakhya is the center of the Kamrup Kamrupor কেন্দ্ৰ বুলি কৈছে কোনখন পুৰাণত উল্লেখ কৰা আছে তোমাৰ অপচন হ'ব অপচন নম্বৰ বি কালিকা পুৰাণ Next question আছে according to the Kalika Puran Naraka mythological ancestor of the Burman dynasty was the son of কৈছে Kalika Puranar মতে Naraka ancestor Narakaসুৰ কাৰ মানে পুত্ৰ আছিল ঠিক আছে কাৰ পুত্ৰ বুলি কৈছে তো বৰা ফৰ্ম অফ বিষ্ণু আৰু ভূমিৰ পুত্ৰ আছিল ঠিক আছে বিষ্ণুৰ বৰা অৱতাৰ যে আছে বৰা অৱতাৰ আৰু ভূমিৰ পুত্ৰ কি আছিল নৰকাসুৰ আছিল নেক্সট কোৱেশ্চনত আছে Ranapit Kampit Swapnapit আৰু Somorapit were the four divisions of ancient Kamrup ঠিক আছে which of the following historical composition mentions about these four divisions তো কৈছে যে এই চাৰিটা যোনটো আমাৰ ডিভিজন আছে কেন্দ্ৰ আছে কামৰূপৰ তাৰ কথা কোট উল্লেখ কৰা আছে তোমাৰ অপচন কেটা দিয়া আছে যোগিনী তন্ত্ৰ আছে কালিকা পুৰাণ আছে তাৰ পিছত বিষ্ণু পুৰাণ আছে আৰু মহাভাৰত আছে তোমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ এ যোগিনী তন্ত্ৰত এইখিনিৰ কথা উল্লেখ কৰা আছে নেক্সট কোৱেশ্চনত আছে হিন্দুইজম was established in Pragjyotishpur by the king ঠিক আছে কি কৈছে হিন্দু ধৰ্ম প্ৰাগজ্যোতিষপুৰক কোনে স্থাপিত কৰিছিল অপচন নম্বৰ এ হ'ব নৰকাসুৰ নেক্সট কোৱেশ্চনত আছে নৰকাসুৰ was killed by নৰকাসুৰক কোনে হত্যা কৰিছিল তোমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ বি শ্ৰীকৃষ্ণ আমি সবে গম পাওয়ে না শ্ৰীকৃষ্ণ নৰকাসুৰক কি কৰিলে হত্যা কৰিলে নেক্সট কোৱেশ্চনত আছে who was killed Mura the general of নৰকাসুৰৰ মানে মন্ত্ৰী মুৰা তাক কোনে হত্যা কৰিছিল আকৌ অপচন হ'ব অপচন নম্বৰ বি শ্ৰীকৃষ্ণ আৰু মুৰা হত্যা কৰিছে বুলিহে শ্ৰীকৃষ্ণ কি বুলি জনা যায় মুৰাৰী বুলি জনা যায় নেক্সট কোৱেশ্চনত আছে according to the epic Mahabharat who ruled the Pragjyotishpur kingdom during the Kurukshetra war তো কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰত কি আছে কোনে শাসক চলাই আছিল কোন ৰজাই শাসক চলাই আছে ভাস্কৰ বৰ্ম তাৰপৰা ভূতি বৰ্মন নৰকাসুৰ আৰু ভগদত্ত আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ ডি ভগদত্ত নেক্সট কোৱেশ্চনত আছে which Kamrup king took part the battle of কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত কোনজন মানে ৰজাই অংশগ্ৰহণ কৰিছিল তো আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ বি ভগদত্তই অংশগ্ৰহণ কৰিছিল তাৰ পিছত কি লিখা আছে in the battle of কুৰুক্ষেত্ৰ ভগদত্ত fought the side ভগদত্তই কোন ফালৰ পৰা কুৰুক্ষেত্ৰ যুদ্ধ মানে কুৰুক্ষেত্ৰৰ যুদ্ধ কৰিছিল আমাৰ অপচন কেটা দিছে কৌৰৱ পাণ্ডৱ অৰ্জুন আৰু নানৱ দেৱক আমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ এ কৌৰৱৰ ফালৰ পৰা নেক্সট কোৱেশ্চনত আছে what was the name of the elephant of ভগদত্তৰ যুদ্ধৰ সময়ত যোনটো হাতী আছিল হাতীৰ নাম কি আছিল আমাৰ কাৰেক্ট অপচনটো হ'ব সুপ্ৰাতিকা
নেক্সট কোৱেশ্চনত আছে what was the name of the prabha of Mahabharat which mentioned the value of Bhagavatta Bhagavattaৰ বিষয়ে লিখা প্ৰভাখনৰ নাম কি আছিল তো আমাৰ অপচনটো হ'ব অপচন নম্বৰ ডি কৰ্ণপ্ৰভা the book of Karna next questionত আছে Bhanumati the daughter of Bhagavatta was married to Bhanumati Bhagavattaৰ ছোৱালী কাৰ লগত বিয়া পতাইছিল তো আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ সি দুৰ্যোধনৰ লগত next questionত আছে Digoli Pukuri is in Guwahati is associated with Digoli কাৰ লগত জড়িত হৈ আছে ভগদত্তৰ লগত তো ইয়াৰ এটা কি কাহিনী আছে যেতিয়া ভগদত্তৰ ছোৱালী ভানুমতীৰ সুয়ম্বৰ কৰিছিল সুয়ম্বৰৰ সময়ত কি কৰিছিল এই দিগলি পুখুৰী খান্দিছিল নেক্সট কোৱেশ্চনত আছে ইন কুৰুক্ষেত্ৰ war ভগদত্ত সেল্ড বাই কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত ভগদত্তক কোনে হত্যা কৰিছিল কোনে মাৰিছিল তো আপোনাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ সি Arjun. Next question আছে in ancient times who was the king of Vidarbha Vidarbhar raja কোন আছিল ancient সময়ত মানে প্ৰাচীন সময়ত Vidarbhar raja কোন আছিল আমাৰ অপচনটো হ'ব ভীষ্মক আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ এ ভীষ্মক নেক্সট কোৱেশ্চনত আছে Rukmani was the princess of Rukmani কোৰ ৰাণী আছিল তো আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ এ কুণ্ডলীনগৰ নেক্সট কোৱেশ্চনত আছে Rukmani was the daughter of Rukmani কাৰ ছোৱালী আছিল তো আমাৰ অপচন কেইটা দিয়া আছে অপচন নম্বৰ ডি ভীষ্মকৰ ছোৱালী আছিল ঠিক আছে অপচন নম্বৰ সি ভীষ্মকৰ ছোৱালী আছিল নেক্সট কোৱেশ্চনত আছে who built Kundalinagar on the bank of Kundali river Kundalinagar যে আছে আমি পালো হ্যাঁ Kundalinagar কি আছিল Kundalinagar ৰাণী আছিল Rukmani আৰু Kundali riverৰ মানে নদীৰ ওচৰতে আছিল এটো কোনে বনাইছিল অপচন কেইটা দিয়া আছে বানাখুৰ ভীষ্মক নৰকাসুৰ আৰু ভগদত্ত তো আমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ বি ভীষ্মক নেক্সট কোৱেশ্চনত আছে ancient times Kundalinagar also known as Kundalinagar কি নামেৰে জনা গৈছিল তো অপচন কেইটা দিয়া আছে ভীষ্মক নগৰ শোণিতপুৰ প্ৰাগজ্যোতিষপুৰ আৰু হিদিমাপুৰ তো আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ এ ভীষ্মক নগৰ ঠিক আছে কি নামেৰে জনা গৈছিল ভীষ্মক নগৰ বুলি নেক্সট কোৱেশ্চনত আছে Asura kingdom Sonitpur was established by Sonitpur Asura kingdom Nahor kingdom Sonitpur যে আছিল এটো কোনে স্থাপিত কৰিছিল আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ ডি মৰিচি ঠিক আছে অপচন নম্বৰ ডি মৰিচি নেক্সট কোৱেশ্চনত আছে who was the contemporary of Narakasur in the middle of Assam তো কৈছে মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল আমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ ডি বানাখুৰ নেক্সট কোৱেশ্চনত আছে শোণিতপুৰ was the capital of which king কোন ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ তো আমাৰ অপচনটো হ'ব বান ৰজা ঠিক আছে তো আমাৰ কাৰেক্ট অপচন আছে বান ৰজা নেক্সট আছে the father of বান ৰজা was বান ৰজাৰ দেউতা কোন আছিল পিতৃ কোন আছিল বালি নেক্সট কোৱেশ্চনত আছে Tezpur was ruled by which of the following king when Sri Krishna came for rescue of his grandson যেতিয়া অনিৰুদ্ধক নিজৰ শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক উদ্ধাৰৰ কাৰণে শ্ৰীকৃষ্ণ তেজপুৰলৈ আহিছিল তেতিয়া তেজপুৰৰ ৰজা কোন আছিল তো আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ সি বান ৰজা নেক্সট কোৱেশ্চনত according to the legend Banasur the powerful Asura kingdom of Sonitpur had তাৰ মানে বান ৰজা যে আছিল বান ৰজাৰ মানে কি আছিল কেইটা মানে হাত আছিল ইয়াতে কৈছে মানে according to the legend পুৰণি কথা মতে তো আমাৰ ইয়াৰ অপচনটো অপচন নম্বৰ বি 1000 নেক্সট কোৱেশ্চনত আছে who was the daughter of বান ৰাজাৰ পুত্ৰীৰ নাম কি আছিল উখা ঠিক আছে নেক্সট কোৱেশ্চনত আছে who married উখা the daughter of Asura king বান তো কৈছে বান ৰজাৰ পুত্ৰী উখা কোনে বিয়া পাতাইছিল আমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ সি অনিৰুদ্ধ আৰু অনিৰুদ্ধ কোন আছিল শ্ৰীকৃষ্ণৰ নাতি আছিল who abducted Aniruddha from Dwarka through supernatural power and brought him to Ukha তো কৈছে যে উখাৰ ওচৰত যে মানে আধ্যাত্মিক শক্তিৰ দ্বাৰা অনিৰুদ্ধক দ্বাৰকাৰ পৰা লৈ আহিছিল আৰু কোনে আনিছিল তো এটো অপচন নম্বৰ ডি চিত্ৰলেখা কি আছিল উখাৰ কি আছিল ফ্ৰেন্ড আছিল উখাৰ ফ্ৰেন্ড আছিল বান্ধৱী আছিল নেক্সট কোৱেশ্চনত আছে অনিৰুদ্ধ was the grandson of কাৰ নাতি আছিল অপচন নম্বৰ সি শ্ৰীকৃষ্ণ Next question আছে Ukha, the daughter of Asur king Ban and the princess of Aniruddha had a secret marriage call. যোনটো বিয়া পাতিছিল হে বিয়া কি বিয়া বুলি কোৱা হৈছে অনিৰুদ্ধৰ আৰু উখাৰ বিয়া কি নাম দিয়া আছে গন্ধৰ্ব
ঠিক আছে অপশন নম্বৰ ডি গন্ধৰ্ব নেক্সট কোৱেশ্চনত আছে বানাসুৰ দা কিং অফ শোণিতপুৰ was a great devotee of কাৰ ভক্ত আছিল শিৱ তো এতিয়া ইয়াৰ পৰা এটা কোৱেশ্চন আহিব পাৰে বানাসুৰ আৰু যেতিয়া শ্ৰীকৃষ্ণৰ যুদ্ধ হৈছিল তো বানাসুৰৰ ফালৰ পৰা শিৱে কি কৰিছিল শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিছিল আৰু সেই যুদ্ধটো হৰিহৰৰ যুদ্ধ বুলি কোৱা হয় নেক্সট কোৱেশ্চনত আছে মহাভৈৰৱ এণ্ড দা ৰুদ্ৰপদ টেম্পল তেজপুৰ was built in the region of কাৰ সময়ত বনোৱা হৈছিল বানাসুৰৰ সময়ত নেক্সট কোৱেশ্চনত আছে দা নাগাশংকৰ টেম্পল is believed to built by নাগাশংকৰ টেম্পল কোনে বনাইছিল নৰশংকৰ ঠিক আছে কোনে বনাইছিল নৰশংকৰে বনাইছিল নেক্সট কোৱেশ্চনত আছে the ancient times Bangmara is presently known as কি প্ৰাচীন সময়ত বেংমাৰা চহৰটো কি নাম এটি বৰ্তমান কি নামেৰে জানা যায় তিনচুকীয়া নেক্সট আছে which of the following is the most powerful and celebrated king in ancient Pragjyotisphur Pragjyotisphurot কি আছে আটাইতকৈ শক্তিশালী ৰজা কোন আছিল তো অপচন নম্বৰ ডি কি নৰকাসুৰ আছিল তো অপচন নম্বৰ ডি হ'ব নৰকাসুৰ নেক্সট কোৱেশ্চনত আছে এতিয়া মিলাবলৈ দিছে কাৰেক্ট ক্ৰনোলজিক্যাল অৰ্ডাৰ দানৱ ডাইনেষ্টি আমি জানো দানৱ ডাইনেষ্টিৰ প্ৰথম ৰজা আছিল মহিৰাংগ দানৱ আৰু শেষ ৰজা আছিল ঘটকাসুৰ তো প্ৰথম ৰজা মহিৰাংগ দানৱ শেষ সম্বাসুৰ হোৱা নাই প্ৰথম ৰজা মহিৰাংগ নেক্সট সম্বাসুৰ হোৱা নাই ঘটকাসুৰ এটো হোৱা নাই তো কাৰেক্ট অপচন আছে অপচন নম্বৰ ডি মহিৰাংগ দানৱ প্ৰথম ৰজা তাৰ পিছত সম্বাসুৰ তাৰ পিছত ৰত্নাসুৰ তাৰ পিছত কি আছে ঘটকাসুৰ তো ফাৰ্স্ট ৰজাটো আৰু লাষ্ট ৰজাটো বেছি ইম্পৰ্টেন্ট হয় ফাৰ্স্ট ৰজা মহিৰাংগ দানৱ আৰু শেষ ৰজা ঘটকাসুৰ নেক্সট কোৱেশ্চনত আছে which people were the earliest inhabitant of Assam অসমৰ কি কৈছে প্ৰাচীন কালত অসমৰ প্ৰথম মানে জনজাতি কোন আছিল ঠিক আছে ইয়াতে খাসী জয়ন্তীছ বড়ো আহোমছ আমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ এ খাসী নেক্সট কোৱেশ্চনত আছে which of the following was the chief weapon war in ancient Assam প্ৰাচীন অসমত কি আছে আটাইতকৈ শক্তিশালী অস্ত্ৰ কি আছিল তো আমাৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ অপচন নম্বৰ বি পাৰসু নেক্সট কোৱেশ্চনত আছে দা ক্যাৰেক্টাৰ চান্দ সদাগৰ ঠিক আছে চান্দ সদাগৰ শব্দটো আমি কোনখন ষ্টৰীত পাইছিলো আমাৰ বেহুলাত পাইছিলো নেক্সট আছে which of the following place was the famous for astrologyৰ কাৰণে কোনখন ঠাই কি আছে বিখ্যাত আমাৰ অপচন নম্বৰ এ প্ৰাগজ্যোতিষপুৰ তো নেক্সট কোৱেশ্চনত আছে Assam was formerly known by the name of কি নামেৰে জানা যায় ইয়াতে তো প্ৰাগজ্যোতিষপুৰ নাম নাই তো সেকেন্ড নাম কি আছে কামৰূপ প্ৰাগজ্যোতিষপুৰৰ কি পিছত কি নাম আছিল কামৰূপ নাম আছিল তো কামৰূপ নামেৰে জানা যায় নেক্সট কোৱেশ্চনত আছে which city is called the city of eastern astrologyৰ city বুলি কোনটো চহৰক কোৱা হয় প্ৰাগজ্যোতিষপুৰক কোৱা হয় নেক্সট কোৱেশ্চনত আছে এতিয়া চাওক ইয়াতে এপিএসসি প্ৰিলিমছৰ এটা কোৱেশ্চন আহিছিল one of the following books is the most important literacy source for the study of the early history of Assam which is the book কৈছে মানে অসমৰ প্ৰাক ইতিহাসৰ বিষয়ে এখন বুকত মানে তাৰ উৎসটো মানে সোর্সটো পোৱা গৈছে আৰু বেছিকে আছে হেতু বুকত তো সেই বুকটোৰ নাম ক'বলৈ দিছে ইয়াতে মহাভাৰত হৰ্ষচৰিত্ৰ কালিকা পুৰাণ আৰু অৰ্থশাস্ত্ৰ আমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ সি কালিকা নেক্সট কোৱেশ্চনত আছে দা আৰ্লিয়েষ্ট কিং অফ আসাম মানে অসমৰ মানে সবতকে প্ৰথম ৰজা কোন আছিল তো আমাৰ কাৰেক্ট অপচনটো আমি জানে মহিৰাংগ দানৱ আৰু সবতকে পুৰণি প্ৰথম মানে কি কৈছে প্ৰথম বংশটো আছিল দানৱ বংশ নেক্সট কোৱেশ্চনত আছে the earliest historical dynasty of Assam was প্ৰথম ডাইনেষ্টি কি কোনটো আছিল ইয়াতে হ'ব বৰ্মন ডাইনেষ্টি কাৰণ ইয়াতে তো আমাৰ এই কথা উল্লেখ নাই মানে দানৱ ডাইনেষ্টিৰ কথা উল্লেখ নাই তো দানৱ যদি নাই আমি নেক্সটত চাম নেক্সট হ'ব ভৌমও নাই ভৌমৰ পিছত কি আছিল বৰ্মন ডাইনেষ্টি হ'ব ঠিক আছে প্ৰথমতে আমাৰ দানৱ ডাইনেষ্টি দেন ভৌম ডাইনেষ্টি তাৰ পিছত আহে বৰ্মন ডাইনেষ্টি তো এই দুটাটো অপচনতে নাই তেনেহলে আমি কি নেক্সটত কি পাম ভৌম ডাইনেষ্টি পাম নেক্সট কোৱেশ্চনত আছে দা বুৰঞ্জিছক কি বুলি জানা যায় অটোবায়োগ্ৰাফিও নহয় ডায়েৰীও নহয় এটি ক্ৰনিকল আশা কৰো ভিডিওটোৰ পৰা আপোনালোকে অলপ হলেও উপকৃত হ'ব পাৰিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু এই ভিডিওবোৰৰ যদি আপোনালোকে পিডিএফ বিচাৰে তেনেহলে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন কৰিব লিংকটো তলত ডেসক্ৰিপচনত দিয়া আছে থ্যাংক ইউ